আপোনালোকে জানেনে এটা সময় এনেকুৱা আছিল যেতিয়া আমাৰ পদাৰ্থবিজ্ঞানীসকলে বা পদাৰ্থবিদসকলে ভাবিছিলে যে ব্ৰহ্মাণ্ডখন ষ্টিল এখন ৰৈ থকা বস্তু, য'ত কোনো সলনি নহয়, গ্ৰহ নক্ষত্ৰবিলাক নিজৰ জেগাত থাকে, তৰাবোৰ নিজৰ জেগাত থাকে, কোনো কোনো নাযায়, এখন সম্পূৰ্ণৰূপে স্থবিৰ এখন ব্ৰহ্মাণ্ড আৰু যাৰ কোনো কোনো আৰম্ভণি নাছিল। তেনেকুৱা এখন ব্ৰহ্মাণ্ডৰ কথা ইমেজিন কৰিছিলে। কিন্তু এজন বহুত ইণ্টাৰেষ্টিং চাইণ্টিষ্ট আমাৰ মাজলৈ আহিছিলে, যোনে দেখুৱাইছিলে যে ব্ৰহ্মাণ্ডখন এনেকুৱা নহয় যে ব্ৰহ্মাণ্ডখন স্থিৰ বা ব্ৰহ্মাণ্ডখনৰ কোনো সলনি নহয়, কিন্তু তেওঁ এইটো দেখুৱাইছিলে যে ব্ৰহ্মাণ্ডখনৰ এটা আৰম্ভণি আছিলে। তো আজি আমি এটা ভিডিঅ' বনাম অভিয়াছলি, য'ত মই ব্ৰহ্মাণ্ডখনৰ কথা পাতিবলৈ যাম, ইউনিভাৰ্ছখনৰ কথা পাতিবলৈ যাম, কিন্তু লগতে মই কি কৰিম, লগতে মই খানাও বনাই যাম, কাৰণ ৱাই নট। সৰুৰে পৰা মোৰ পদাৰ্থবিজ্ঞান হৈছিলে, মোৰ ওৱান অফ দ্য ভেৰি ইণ্টাৰেষ্টিং ছাবজেক্ট, মোক বহুত ফেচিনেট কৰিছিলে। আৰু অভিয়াছলি খানাও মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তো এই দুটা বস্তুকে মিলাই পেলাই কিয়নো আজি এটা ভিডিঅ' বনোৱা যায়, য'ত মই খানাও বনাই থাকিম আৰু লগতে আমি ফিজিক্স অৰ্থাৎ পদাৰ্থবিজ্ঞানৰ কথা অকণ পাতিবলৈ যাম। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। অ'কে, চ' বহুত আগৰ সময়ৰ কথা, আমি বহুত আগৰ পৰা ভাবি আছিলোঁ যে ব্ৰহ্মাণ্ডখন এটা পুৰাতন বস্তু, যে ইয়াৰ কোনো ষ্টাৰ্টিং নাই, ইয়াৰ কোনো এণ্ডিং নাই, ব্ৰহ্মাণ্ডখন যেনেকৈ আছে তেনেকৈ চলি আহিছে আৰু অনাদি অনন্ত কাললৈ ব্ৰহ্মাণ্ডখন তেনেকেই চলি থাকিব। আচ্ছা, ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে মই দুটামান কথা ক'ম। মই হৈছোঁ বহুত নতুন ৰান্ধনি, মই খানা বনাবলৈ আৰম্ভ কৰাৰ বৰ বেছি দিন হোৱা নাই। গতিকে খানা বনাওঁতে বা ভাজি কাটোতে মোৰ যদি কিবা ভুল ভ্ৰান্তি দেখে, অনুগ্ৰহ কৰি কমেণ্ট ছেকশ্যনত যাতে সমজুৱাভাৱে মোক লাজ নিদিয়ে, ঠিক আছে? তো অ'কে, তো কাহিনীটো হ'ল কি, আমাৰ পদাৰ্থবিজ্ঞানীসকলে বহুত দিনৰ পৰা ভাবি আছিলে যে ব্ৰহ্মাণ্ডখন হৈছে এটা এনেকুৱা বস্তু যাৰ কোনো আৰম্ভণি নাই, য'ত কোনো সাল সলনি নহয়, আৰু ব্ৰহ্মাণ্ডখন এটা ষ্টিল ষ্টেটিক এখন জেগা বুলি আমি ভাবি আহিছিলোঁ। কিন্তু এজন চাইণ্টিষ্ট আছিলে, যাৰ নাম আছিলে হাবল। আমি চাগে হাবল টেলিস্কোপৰ বিষয়ে চবেই শুনিছোঁ। তো হাবল নামৰ এজন মানুহ আছিলে, যোনে অবজাৰ্ভ কৰিলে কি যে যিমানখিনি গেলেক্সি আমাৰ ৰাতিৰ আকাশত দেখা পাওঁ, যিমানখিনি তৰা গেলেক্সি আমি আমাৰ ৰাতিৰ আকাশত দেখা পাওঁ, সেই বস্তুবিলাক আমাৰ পৰা দূৰলৈ গৈ আছে। এতিয়া আপোনালোকৰ মনলৈ এইটো প্ৰশ্ন আহিব পাৰে যে কেনেকৈ গম পালোঁ যে কিবা এটা বস্তু আমাৰ পৰা দূৰলৈ গৈছে? কাৰণ আমি যেতিয়া আমাৰ ৰাতি আকাশখন চাওঁ, আমি দেখা নাপাওঁ যে তৰাবোৰ বা গেলেক্সিবোৰ আমাৰ পৰা আঁতৰলৈ গৈ আছে, তেনেকুৱাটো দেখা পোৱা নাযায়। কেনেকৈ দেখা পোৱা গ'ল? ইয়াৰ এটা বহুত ইণ্টাৰেষ্টিং ফিজিক্স আছে, যাক কোৱা হয় ডপলাৰ ইফেক্ট বুলি কোৱা হয়, ৰেড আৰু ব্লু শ্বিফ্ট বুলি কয়। মই ইমান টেকনিকেলি নাযাওঁ, কাৰণ আমি ধেমালি এটা ভিডিঅ' বনাইছোঁ, এনেকুৱা নহওক যে মই ভিডিঅ'টো বনাইছোঁ কিন্তু বুজি পোৱাত আমাৰ অসুবিধা হয়, ঠিক আছে? তো অন্য একো নাই, আমি একদম সাধাৰণ ভাষাত এনেকৈ বুজিম যে যেতিয়া কিবা এটা বস্তু আমাৰ পৰা দূৰলৈ গৈ থাকে, তাৰ পৰা আমাৰ ওচৰলৈ অহা পোহৰখিনিৰ যিটো তৰংগ দৈৰ্ঘ্য, সেই তৰংগ দৈৰ্ঘ্যখিনি কি হ'বলৈ লয়, ষ্ট্ৰেচ হৈ যায়, বহল হৈ যায়, দীঘল হৈ যায়। গতিকে কিবা এটা বস্তু যদি বহুত বেছি বেগত আমাৰ পৰা দূৰলৈ গৈ থাকে, আমি তাৰ পৰা অহা লাইটখিনিৰ তৰংগ দৈৰ্ঘ্য লাহে লাহে বাঢ়ি যোৱা দেখা পাওঁ। তো আমাৰ অকণ বস্তুটো ৰঙা যেন দেখা পোৱা যায়। ঠিক তেনেকৈ কিবা এটা বস্তু যদি আমাৰ ওচৰলৈ আহি থাকে খুব বেগত, বহুত জোৰত, তেতিয়া কি হ'ব, তাৰ পৰা ওলাই অহা তৰংগ দৈৰ্ঘ্যবিলাক সংকুচিত হয়, আৰু সংকুচিত হোৱাৰ লগে লগে আমি কি দেখা পাম যে বস্তুটোৰ পৰা অহা পোহৰ আমাৰ অকণমান নীলা কালাৰৰ নিচিনা লাগে, ঠিক আছে? তো ইয়াক কোৱা হয় ব্লু শ্বিফ্ট। যেতিয়া বস্তু এটা আমাৰ ওচৰলৈ আহি থাকে খুব বেগত, তাক আমি কওঁ ডপলাৰ ইফেক্টৰ ব্লু শ্বিফ্ট, আৰু যেতিয়া বস্তু এটা আমাৰ পৰা দূৰলৈ গৈ থাকে তাক কোৱা হয় ডপলাৰ ইফেক্টৰ ৰেড শ্বিফ্ট। তো হাবলে কি ন'টিছ কৰিলে যে যিমানবিলাক গেলেক্সি আছে আমাৰ, যিবিলাক গেলেক্সিক আমি হেৰিৰ সহায়ত দেখা পাওঁ, টেলিস্কোপৰ সহায়ত দেখাওঁ, সেই সকলোবিলাক গেলেক্সিয়ে ডপলাৰ ইফেক্টৰ ৰেড শ্বিফ্ট দেখুৱাইছে। ৰেড শ্বিফ্ট মানে কি? ইয়াৰ পৰা আমি কি বুজিব লাগিব যে যিবিলাক ব্ৰহ্মাণ্ডত থকা গেলেক্সি আছে আমাৰ পৰা দূৰলৈ গৈ আছে, চিম্পল লজিক। এতিয়া যদি বস্তুবিলাক আমাৰ পৰা দূৰলৈ গৈ আছে, এইটো বহুত সাংঘাতিক কথা, কাৰণ তাৰ আগলৈকে আমাৰ যিমান পদাৰ্থবিদ আছিলে, হাবলৰ আগতে অহা, তেওঁলোকে ভাবিছিলে কি যে ব্ৰহ্মাণ্ডখন হৈছে ষ্টেটিক, ইয়াত কোনো সাল সলনি, কোনো ধৰণৰ চেঞ্জেছ নাই। বাট নাও যেতিয়া হাবলে এই ইণ্টাৰেষ্টিং বস্তুটো ডিছকভাৰ কৰি ল'লে, ইয়াৰ মিনিং বহুত গভীৰ। কিয় গভীৰ? যদি গেলেক্সিবিলাক বৰ্তমান সময়ত আমাৰ পৰা দূৰলৈ গৈ আছে, মানে আমি যদি সময়ক ৰিৱাইণ্ড কৰোঁ, মানে এটা সময়ত সিহঁত ওচৰত আছিলে, তেতিয়াহে দূৰলৈ যাব। তো মই যদি সময়ক ৰিৱাইণ্ড কৰি গৈ থাকোঁ, মানে গেলেক্সিবিলাক এটা সময়ত আমাৰ বহুত ওচৰে আছে, ঠিক আছে? তো এই ঘড়ীটোক যদি মই এনাফ ৰিৱাইণ্ড কৰোঁ, বহুত বেছিকৈ ৰিৱাইণ্ড কৰি যদি গৈ থাকোঁ, মই কি দেখা পাম যে এই গেলেক্সিবিলাক ওচৰত থাকোঁতে এটা সময়ত কি হ'ব লাগিব, ইহঁত একেটা বিন্দুত থাকিব লাগিব। এটা বিন্দুত আছিলে, তাৰপৰা ইহঁত লাহে লাহে এক্সপাণ্ড হৈ দূৰলৈ গৈ গেলেক্সিবিলাক দূৰলৈ গৈ আছে। তো এই যে এটা বিন্দুলৈ যেতিয়া আমি দেখি থকা গেলেক্সিবিলাক থকাৰ কথা যেতিয়া আমি ইমেজিন কৰিব পাৰিম, মানে কি ব্ৰহ্মাণ্ডখনৰ এটা আৰম্ভণি থাকিব লাগিব। তো হাবলৰ এই অবজাৰ্ভেশ্যনটো আমাক এইটো বুজালে যে আমাৰ ব্ৰহ্মাণ্ডখনৰ কি আছে, এটা আৰম্ভণি আছে। বহুত ইণ্টাৰেষ্টিং কথা, কাৰণ তেতিয়ালৈকে চাইণ্টিষ্টবিলাকে ভাবিছিল যে ব্ৰহ্মাণ্ডখন সদায় আছিলে আৰু এনেকেই আছিলে, কেতিয়াৰ কোনো আৰম্ভণি নাই আৰু কোনো শেষো নহয়। ইভেন এলবাৰ্ট আইনষ্টাইনৰ নিচিনা চাইণ্টিষ্টো বিলিভ কৰিছিলে যে ব্ৰহ্মাণ্ডখন ষ্টেটিক। আৰু ইয়াতে এটা বহুত ইণ্টাৰেষ্টিং কথা যে এলবাৰ্ট আইনষ্টাইনৰ এইটো সময়ত এটা বহুত ইণ্টাৰেষ্টিং থিয়ৰী আছিলে, যাক জেনেৰেল ৰিলেটিভিটি বুলি কোৱা হয়। মেথছৰ লীলা বহুত অপৰম্পাৰ, কাৰণ যদিও আইনষ্টাইনে জনা নাছিলে যে ব্ৰহ্মাণ্ডখন এক্সপাণ্ড হৈ আছে, কিন্তু আইনষ্টাইনৰ যিটো জেনেৰেল ৰিলেটিভিটি নামৰ থিয়ৰী আছিলে, সেই থিয়ৰীটোত এটা এনেকুৱা টাৰ্ম আছিলে যাক কছমলজিকেল কনষ্টেণ্ট বুলি কয়। সেই কনষ্টেণ্টটোৱে দেখুৱাইছিলে যে কি ব্ৰহ্মাণ্ডখন এক্সপাণ্ড হ'ব লাগে, ব্ৰহ্মাণ্ডখন কি হ'ব লাগে, বাহিৰলৈ
তাৰ ভলিউম বাঢ়ি গৈ থাকিব লাগে। কিন্তু আইনষ্টাইনে ভাবিছিলে যে এইটো তেওঁ কিবা এটা খেলি মেলি হৈছে, থিয়ৰিটোত কিবা এটা সৰু খেলি মেলি হৈছে বুলি, এই বস্তুটোত এটা ভুল বুলি ভাবি পেলাই তেওঁ সেইটো এটা কনষ্টেণ্ট দি পেলাই সেই প্ৰব্লেমটো নাইকিয়া কৰি পেলাইছিলে। যে থিয়ৰিটো যে যিহেতু মোৰ থিয়ৰিটো এইটো প্ৰেডিক্ট কৰি আছে যে ব্ৰহ্মাণ্ডখন এক্সপাণ্ড হ'ব লাগে, আৰু আমি জানো ব্ৰহ্মাণ্ডখন এক্সপাণ্ড হৈ থকা নাই, আইনষ্টাইনে ভাবিছিলে এইটো সময়ত। তো তেওঁ এটা নতুন কনষ্টেণ্ট তেওঁ ইণ্ট্ৰডিউচ কৰি পেলাই কৈছিলে যে এই কনষ্টেণ্টটো মোৰ থিয়ৰিটোত লগাই দিলে ব্ৰহ্মাণ্ড এক্সপাণ্ড হোৱাৰ যিটো প্ৰব্লেম আছে মোৰ থিয়ৰিটোত সেইটো নাইকিয়া হৈ যাব। তো এই কনষ্টেণ্টটো লগালে, কিন্তু তাৰ পিছত দেখা পোৱা গ'ল যে আইনষ্টাইনছ ইকুৱেশ্যনছ ৱেৰ কাৰেক্ট, ব্ৰহ্মাণ্ডখন এক্সপাণ্ড হৈ আছে। ঠিক আছে, আৰু এই কাহিনীটোৰ কাৰণে আইনষ্টাইনে নিজৰ সেই কনষ্টেণ্টটোক নিজৰ লাইফৰ আটাইতকৈ ডাঙৰ ব্লাণ্ডাৰ বুলি কৈছিলে, বিগেষ্ট ব্লাণ্ডাৰ অফ মাই কেৰিয়াৰ। যে মই এই কনষ্টেণ্টটো নিদিয়া হ'লে ব্ৰহ্মাণ্ডখন যে এক্সপাণ্ড হৈ আছে সেইটো প্ৰুভ কৰাৰ যিটো ক্ৰেডিট সেইটো আইনষ্টাইনৰ হাতত থাকিলেহেঁতেন, হাবলে নেপালেহেঁতেন। যিয়ে নহওক ব্ৰহ্মাণ্ডখন এটা বিগিনিং আছে বুলি আমি গম পালোঁ, ব্ৰহ্মাণ্ডখন এটা পইণ্টৰ পৰাই আৰম্ভ হৈছে বুলিও আমি গম পালোঁ। এতিয়া কেছটো হৈছে কি, ইয়াৰ অৰ্থ কি? এতিয়া হয়তো আপোনালোকৰ মনলৈ এটা কুৱেশ্যন আহিব পাৰিছে, ব্ৰহ্মাণ্ডখন এক্সপাণ্ড কেনেকৈ হৈ আছে, ক'ত হৈ আছে? তাৰ কাৰণে আমি এটা বহুত ইণ্টাৰেষ্টিং এনালজি ইউজ কৰিব পাৰোঁ। এটা নুফুলোৱা বেলুন তোমালোকৰ হাতত আছে বা আমাৰ হাতত আছে। তো এই বেলুনটো ফুলি নথকা অৱস্থাত মই কি কৰিব পাৰোঁ, তাত কিছুমান সৰু সৰু স্কেচ পেনৰে কিছুমান ডট দি ল'ব পাৰোঁ। এতিয়া এই ডটবিলাকটো নিজৰ জেগাতে আছে, কিন্তু যেতিয়া মই বেলুনটো ফুলাই দিম, বেলুনটো যেতিয়া ফুলি যাব, বেলুনটো যেতিয়া এক্সপাণ্ড হ'ব, আমি কি দেখা পাম যে ডটবিলাক যদিও নিজৰ জেগাতে আছে, ডটবিলাকৰ কোনো ধৰণৰ মোশ্যন নিজৰ হোৱা নাই, কিন্তু বেলুনটো ফুলি গৈ থাকোঁতে আমি দেখা পাম কি যে ডটবিলাক ইটো সিটোৰ পৰা দূৰলৈ গৈ আছে। তো ইউনিভাৰ্চৰ এক্সপানশ্যনটো তেনেকুৱা, এনেকুৱা নহয় যে গেলেক্সিবিলাক ফিজিকেলি আচলতে এটা সিটো জেগাৰ পৰা দূৰলৈ গৈ আছে, এনেকুৱা নহয়। কিন্তু গেলেক্সিবিলাক আছে ক'ত? গেলেক্সিবিলাক আছে স্পেচত। আমি যেতিয়া স্পেচ বুলি কওঁ, স্পেচ মানে হৈছে জেগা, ঠিক আছে, ঠাই। এতিয়া যেতিয়া দুটা গেলেক্সিৰ মাজত কি আছে বুলি যদি মই সোধোঁ, দুটা গেলেক্সিৰ মাজত স্পেচ আছে, অন্য একো নাই। এতিয়া যেতিয়া মই কওঁ যে ইউনিভাৰ্চখন এক্সপাণ্ড হৈ আছে, তাৰ একচুৱেলি মিনিং হৈছে কি, এই দুটা গেলেক্সিৰ মাজত যিখিনি খালী ঠাই আছিলে, সেই খালী ঠাইখিনি এক্সপাণ্ড হৈ আছে, আৰু সেই খালী ঠাইখিনি এক্সপাণ্ড হৈ থকাৰ কাৰণে আমাৰ গেলেক্সিবিলাক এটা সিটোৰ পৰা দূৰলৈ গৈ আছে। এতিয়া ইয়াৰ অৰ্থ হ'ল কি, আমি যেতিয়া ৰাতিৰ আকাশলৈ চাওঁ, যদিও আমাৰ ৰাতিৰ আকাশখন লাগিব পাৰে এখন ৰৈ থকা ষ্টেটিক আকাশৰ নিচিনা, য'ত কোনো ধৰণৰ ইণ্টাৰেষ্টিং একো হৈ থকা নাই, তৰা আছে, তৰাখিনি নিজৰ জেগাতে ৰৈ আছে, কিন্তু একচুৱেলি কি হৈ আছে, ইটো সিটো গেলেক্সি এটা ইটোৰ পৰা বহুত লাখ লাখ কিলোমিটাৰ স্পীডত দূৰলৈ গৈ আছে। ইয়াৰ কিছুমান বহুত ইণ্টাৰেষ্টিং কনচিকুৱেঞ্চেছ আছে, সেই কনচিকুৱেঞ্চটো বুজিম আমি লাগে। যেতিয়া হাবলে এইবিলাক অবজাৰ্ভ কৰি আছিলে, নিজৰ ডিষ্টেণ্ট গেলেক্সিবিলাক মুভ কৰি থাকোঁ, তেতিয়া বহুত ইণ্টাৰেষ্টিং বস্তু এটা অবজাৰ্ভ কৰিলে কি যে গেলেক্সিবিলাক আমাৰ পৰা যিমানেই বেছি দূৰত আছে, সিমানেই সেই গেলেক্সিবিলাক আমাতকৈ বহুত বেছি জোৰত ইটো সিটোৰ পৰা আঁতৰি গৈ আছে ইটো সিটোৰ পৰা। চ' লেটছে মই থকা গেলেক্সিৰ পৰা মোৰ একেবাৰে ওচৰত থকা গেলেক্সিখন যিমান স্পীডত আঁতৰি গৈ আছে, মোৰ পৰা বহুত দূৰত থকা গেলেক্সি এখন তাতকৈ বহুত বেছি বেগত মোৰ পৰা আঁতৰি গৈ আছে। এই অবজাৰ্ভেশ্যনটো বহুত ইণ্টাৰেষ্টিং আছিলে, কিয়নো ইয়াৰ অৰ্থ হৈছে কি যে মোৰ পৰা যিমান দূৰলৈ মই গৈ থাকিম, মই থকা গেলেক্সিখনৰ পৰা, আমি যে হাতীপতি তাৰকা ৰাজ্যত আছোঁ, ইয়াৰ পৰা মই যদি বেছি দূৰলৈ গৈ থাকোঁ, মই যিমানেই দূৰলৈ গৈ থাকিম সিমানেই বেছি আঁতৰত বেছি স্পীডত গেলেক্সিবিলাক মোৰ পৰা আঁতৰি গৈ থাকিব। তো এটা সময়ত এনেকুৱা হৈ যায় যে মোৰ পৰা বহুত দূৰত থকা গেলেক্সিবোৰ পোহৰতকৈও বেছি বেগত মোৰ পৰা আঁতৰি গৈ আছে, মোৰ গেলেক্সিটোৰ পৰা আঁতৰি গৈ আছে। তো মই মোৰ গেলেক্সিটোৰ পৰা চাৰিওফালে যদি চাওঁ, এটা এনেকুৱা বাউণ্ডেৰী থাকিব, সেই বাউণ্ডেৰীটোৰ পৰা যদি দূৰত মোৰ কোনোবা এটা গেলেক্সি আছে, সেই গেলেক্সিটো লাইটতকৈ বেছি বেগত মোৰ পৰা আঁতৰি যাব, কাৰণ মই যিমানেই দূৰলৈ গৈ আছোঁ সিমানেই গেলেক্সিবিলাক আঁতৰি যোৱাৰ বেগ বাঢ়ি গৈ আছে। তো এটা এনেকুৱা দূৰত্ব থাকিব যিটো দূৰত্বৰ সিপাৰৰ গেলেক্সিবিলাক পোহৰতকৈ বেছি বেগত মোৰ পৰা আঁতৰি গৈ আছে। এতিয়া কথাটো হৈ গ'ল কি যে আমি বস্তু এটা দেখোঁ কেনেকৈ, আমি বস্তু এটা দেখোঁ কেতিয়া, যেতিয়া সেই যিটো বস্তু মই চাবলৈ বিচাৰি আছোঁ সেই বস্তুটোৰ পৰা আহি পেলাই পোহৰ মোৰ চকুত পৰে। এতিয়া যদি কিবা এটা বস্তু মোৰ পৰা পোহৰতকৈ বেছি বেগত দূৰলৈ গৈ আছে, সেই বস্তুটোৰ পৰা পোহৰ আহি মোৰ চকু কেতিয়াও নপৰিবই, ঠিক আছে। মানে মই এটা নিৰ্দিষ্ট দূৰত্বৰ সিপাৰে থকা গেলেক্সিবিলাক কেতিয়াও দেখাই নাপাম। কিয় দেখা নাপাম? কাৰণ সেই গেলেক্সিবিলাকৰ পৰা পোহৰ আহি মোৰ চকু কেতিয়াও নাপাবহি। অৰ্থাৎ এটা সৰু অবজাৰ্ভেশ্যনৰ পৰা নট অনলি আমি এইটো গম পালোঁ যে ব্ৰহ্মাণ্ডখনৰ এটা বিগিনিং আছে, এটা ষ্টাৰ্টিং আছে, আমি এইটো গম পালোঁ যে আমি ব্ৰহ্মাণ্ডখন যিমান দেখিছোঁ, যিমান দূৰলৈকে চাব পাৰোঁ, যিমান দূৰলৈকে দেখিব পাৰোঁ, তাৰো এটা লিমিট আছে, তাৰো এটা ফ্ৰণ্টিয়াৰ আছে, যে মই গোটেই ব্ৰহ্মাণ্ডখন চাব নোৱাৰোঁ। মই দেখি থকা ব্ৰহ্মাণ্ডখনৰ এটা লিমিট আছে, আৰু এই যিখন ব্ৰহ্মাণ্ড আমি দেখি আছোঁ তাকে কোৱা হয় অবজাৰ্ভেবল ইউনিভাৰ্চ, যাৰ সিপাৰে মই আৰু চাব নোৱাৰোঁ, ঠিক আছে। তো এই অবজাৰ্ভেবল ইউনিভাৰ্চখনৰ বিষয়েহে আমি যি জানো, আমি দেখা পাই আছোঁ এতিয়ালৈকে। আমি জানো যে ইমানখিনি দূৰত্বলৈকে এই ইউনিভাৰ্চখনক আমি দেখা পাওঁ, আৰু ইয়াক কোৱা হয় অবজাৰ্ভেবল ইউনিভাৰ্চ। তো ইণ্টাৰেষ্টিং কথাটো হৈছে কি যে এটা সৰু অবজাৰ্ভেশ্যন, হাবলে কৰা এটা বহুত সৰু অবজাৰ্ভেশ্যন য'ত কি আছিলে যে তেওঁ দেখিছিলে দূৰত থকা গেলেক্সিবিলাকে ডপলাৰ ইফেক্টৰ ৰেড শ্বিফ্ট দেখাইছে, মানে তেওঁলোক দূৰলৈ গৈছে। তাৰ পৰা আমি বহুত সাংঘাতিক আমাৰ
আগতে থকা ধাৰণাক চেলেঞ্জ কৰা কিছুমান নতুন ধাৰণা আহিলে এটা ধাৰণা হৈ গ'ল কি যে ব্ৰহ্মাণ্ডখনৰ এটা আৰম্ভণি আছে এনেকুৱা নহয় যে ব্ৰহ্মাণ্ডখন সময়ৰ আৰম্ভণিৰ পৰাই আছে ঠিক আছে তো আৰু এটা ইণ্টাৰেষ্টিং কথা আমি যদি ব্ৰহ্মাণ্ডৰ আৰম্ভণি তাক বিগ বেং বুলি কয় তাক যদি আমি অকণ ভালকৈ ষ্টাডি কৰোঁ আমি গম পাম যে সময়ৰ আৰম্ভণি বিগ বেঙৰ পৰাই হৈছিলে তাৰ আগতে সময়ৰ কোনো অৰ্থ নাছিলে আমি কেতিয়াবা মেবি যদি কেতিয়াবা আকৌ এনেকৈ আমি ভিডিঅ' বনাওঁ তাৰ বিষয়ে আলোচনা কৰিম কিন্তু এটা ইণ্টাৰেষ্টিং কথাটো হ'ল কি এটা সৰু অবজাৰ্ভেশ্যন আমাক এইটো দেখাই দিলে যে ব্ৰহ্মাণ্ডখনৰ এটা আৰম্ভণি আছিলে আৰু এই ব্ৰহ্মাণ্ডখন যাক আমি অসীম বুলি ভাবি থাকোঁ যিখন বহুত বিশাল বুলি ভাবি থাকোঁ সেই ব্ৰহ্মাণ্ডখন অবজাৰ্ভেবল ইউনিভাৰ্চে হয় তাৰ সিপাৰে কি আছে হয়তো আমি কেতিয়াও গম নাপাম কেনেকুৱা সেই ব্ৰহ্মাণ্ডখনৰ গেলেক্সিবোৰ কেনেকুৱা আমি কেতিয়াও গম নাপাম কাৰণ তাৰ পৰা আহি পেলাই পোহৰ আমাৰ ওচৰত কেতিয়াও নাপাবহি কেতিয়াও নাপাম আমি যিমানেই টেকন'লজিকেলি আগবাঢ়ি নাযাওঁ কিয় আমি সেই অৱস্থাটো কেতিয়াও নাপাম যে সেই বাউণ্ডেৰীৰ সিপাৰে থকা গেলেক্সিবিলাকক আমি কেতিয়াবা দেখাম বহুত ইণ্টাৰেষ্টিং কথা কিন্তু তাতকৈ অকণমান কম ইণ্টাৰেষ্টিং আৰু অকণমান বেছি ভয় লগা কথাটো হৈছে কি যে ব্ৰহ্মাণ্ডখন শেষ কেনেকৈ হ'ব তাৰো এটা আমি আইডিয়া গম পাম এই সৰু অবজাৰ্ভেশ্যনটোৰ পৰা আৰু সেই বিষয়ে আমি লাহে লাহে পাতিম কিবা এটা বনাই থাকোঁতে পাতিম এতিয়া কাটা মেলা কামবিলাক কৰি ল'লোঁ মই আৰু লাহেকৈ যেতিয়া বনাবলৈ যাম তেতিয়া আমি চাম যে এই অবজাৰ্ভেশ্যনটোৱে আমাৰ ব্ৰহ্মাণ্ডৰ শেষ কেনেকৈ হ'ব তাৰ বিষয়ে কি কৰে চ' কি হ'ব আমাৰ দুখ লগা কথাটো কেতিয়া যিহেতু আমাৰ চাৰিওফালে যিখিনি গেলেক্সিজ আছে সেই গেলেক্সিজখিনি বহুত দূৰলৈ গৈ আছে আমাৰ পৰা বহুত বেছি স্পীডত দূৰলৈ গৈ আছে তো এটা এনেকুৱা সময় আহিবগৈ এটা সময় য'ত কি হ'ব গেলেক্সিবিলাক আমাৰ পৰা বহুত বেছি দূৰলৈ গুচি যাব ঠিক আছে চিন্তা কৰিব নালাগে ইমান সোনকালে নহয় এইটো বস্তু তাৰ কাৰণে যথেষ্ট crores and billions of years will take for it to happen but এটা সময় আহিব যেতিয়া গেলেক্সিজবিলাক আমাৰ পৰা বহুত দূৰত হৈ গৈছে তো কি হৈ যাব আমাৰ যিটো গেলেক্সি আছে সেইটো অকলশৰীয়া হৈ যাব তো গেলেক্সিবিলাক কি হৈ যাব অকলশৰীয়া হৈ যাব আৰু এই যে স্পেচিফিক চিটুৱেশ্যনটো যেতিয়া গেলেক্সিবিলাক বহুত দূৰলৈ গৈ পেলাই ইটো সিটোৰ পৰা বহুত দূৰ পাবগৈ that situation of the universe at the end যদি এণ্ডিং এনেকৈ হয় তাক কোৱা হ'ব দ্য হিট ডেথ অফ দ্য ইউনিভাৰ্ছ কিয় হিট ডেথ কাৰণ আমাৰ পৰা অভিয়াছলি গেলেক্সিবিলাক যিহেতু দূৰলৈ গৈ আছে তৰাবিলাকো আমাৰ পৰা দূৰলৈ গৈ থাকিব ইটো সিটোৰ পৰা আৰু যেতিয়া তৰাবিলাকৰ মাজৰ ডিষ্টেঞ্চ বহুত বেছি বাঢ়ি যাবগৈ তেতিয়া ইউনিভাৰ্ছখন বহুত ঠাণ্ডা জেগা এটা বহুত এটা ক'ল্ড প্লেচ ইট উইল বিকাম এ ভেৰি ক'ল্ড প্লেচ আৰু লাহে লাহে হিটৰ চ'ৰ্চবিলাক ইটো সিটোৰ পৰা দূৰলৈ গৈ আমাৰ ইউনিভাৰ্ছখন হিট ডেথ হৈ যাব বুলি কয় দিছ ইজ ওৱান অফ দ্য পচিবিলিটি যে ইউনিভাৰ্ছখন কেনেকৈ শেষ হ'ব পাৰে কিন্তু এইটো অকল পচিবিলিটি নহয় ইউনিভাৰ্ছ এক্সপাণ্ড হোৱাৰ কাৰণে দেৰ ইজ ওৱান মোৰ পচিবিলিটি যিটো হোৱাৰ চান্স আছে ছেকেণ্ড যিটো পচিবিলিটি আছে ছেকেণ্ড পচিবিলিটি এটা হ'ব পাৰে কি যে এই যিটো চাইণ্টিষ্টবিলাকে বিলিভ কৰে যিটো স্পেচ এক্সপাণ্ড হোৱাৰ যিটো ৰেট কিমান স্পীডত দুটা গেলেক্সিৰ মাজত কিমান বেছিকৈ স্পেচ এক্সপাণ্ড হ'ব কিমান বেছিকৈ স্পেচ স্তৰ সম্প্ৰসাৰণ হ'ব সেইটো সময়ৰ ওপৰত ডিপেণ্ড কৰে বুলি বহুত মানুহে ক'ব বিচাৰে যে ধৰক আজি যিটো ৰেটত ইউনিভাৰ্ছখন এক্সপাণ্ড হৈ আছে সি হয়তো পিছলৈ সেই এক্সপানশ্যনৰ ৰেটটো সেই এক্সপানশ্যনৰ যিটো প্ৰক্ৰিয়া সি বেছি দ্ৰুততৰ বেছি স্পীডি হ'ব পাৰে বেছি ফাষ্ট হ'ব পাৰে তো যদি এই কথাটো সঁচা হয় কিছুমান চাইণ্টিষ্টে এইটো বিলিভ কৰে যে আৰু এই যিটো এক্সপানশ্যনৰ ৰেট আছে এটা সময়ত বহুত বেছি বাঢ়ি যাব বুলি বিলিভ কৰে আৰু এইটো বিলিভ কৰাৰ এটা কাৰণো আছে কাৰণ আমি বৰ্তমান যি আমাৰ অবজাৰ্ভেশ্যন আছে ইউনিভাৰ্ছত দেখা পোৱা যায় কি যে এই যিটো এক্সপানশ্যনৰ ৰেট আছে সেইটো বৃদ্ধি হৈছে এক্সেলাৰেট হৈছে মানে দুটা গেলেক্সিৰ মাজত যিটো এক্সপানশ্যনৰ ৰেট হয় সেইটো আগতকৈ এতিয়া বেছি হয় বুলি আমি কিছুমান অবজাৰ্ভেশ্যনৰ সহায়ত দেখা পাইছোঁ ইয়াৰ ডিটেইলছত পঢ়িবলৈ হ'লে আমি ডাৰ্ক এনাৰ্জি ডাৰ্ক মেটাৰৰ বিষয়ে পঢ়িব লাগিব আছে তাৰ ওপৰতো বহুতখিনি ষ্টাডি কেতিয়াবা হয়তো সময় পালে আমি তাৰ ওপৰতো ভিডিঅ' বনাম কিন্তু কথাটো হৈছে কি এই এক্সপানশ্যনৰ ৰেটটো বাঢ়ি গৈ আছে মানে হয়তো 1 কোটি বছৰৰ আগতে বা 1.5 কোটি বছৰৰ আগতে যিমান স্পীডত ইউনিভাৰ্ছখন এক্সপাণ্ড হৈছিলে এতিয়া মেবি তাতকৈ অলপ বেছি জোৰত এক্সপাণ্ড হৈছে বেছি স্পীডত এক্সপাণ্ড হৈ আছে সেইটো হ'ব পাৰে যদি সেইটো হয় ইফ দেট চিনেৰিঅ' ইজ ট্ৰু তেতিয়াহ'লে এটা সময়ত এনেকুৱা আহিব আমি বহুত বছৰৰ পিছত যদি আমাৰ ইউনিভাৰ্ছখন চাবলৈ যাওঁ এটা সময় এনেকুৱা আহিব যেতিয়া হয়তো এই এক্সপানশ্যন ইমানেই বেছি স্পীডত বাঢ়িবলৈ ল'ব যে গেলেক্সিৰ মাজত কি হৈ আছে সেইটো নহয় ইভেন দুটা এটমৰ মাজত এটা ইলেক্ট্ৰন এটা প্ৰটন এইবিলাক আছে ইয়াৰ মাজত থকা জেগাটো এক্সপানশ্যন ইমান বেছি স্পীডত হ'বলৈ ল'ব যে এটমটোৱে ভাং খাই যাব যে লেটছ এইটো এটা নিউক্লিয়াছ তাৰ ওচৰত ইলেক্ট্ৰন ঘূৰি আছে ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজত কি আছে স্পেচ আছে স্পেচ যদি ইমানেই বেছি ৰেপিডলি এক্সপাণ্ড হ'বলৈ লয় যে এই ইলেক্ট্ৰন আৰু নিউট্ৰনৰ মাজত স্পেচটো ইমানেই বেছি দূৰত এক্সপাণ্ড হৈ যাবলৈ ল'ব যে ইলেক্ট্ৰন আৰু নিউট্ৰনৰ মাজতো বহুত অসীম সংখ্যক স্পেচ ক্ৰিয়েট হৈ যাব পাৰে অলপ কমপ্লিকেটেড যেন লাগিব পাৰে শুনিবলৈ কিন্তু বহুত ইণ্টাৰেষ্টিং হয় তেতিয়া কি হ'ব এটমটো এক্সিষ্ট কৰিব পাৰে ইলেক্ট্ৰন আৰু নিউট্ৰনবিলাক বা নিউক্লিয়াছবিলাক কি হৈ যাব আঁতৰি দূৰলৈ গুচি যাব আৰু এই চিটুৱেশ্যনটো যদি হৈ যায় এই চিটুৱেশ্যনটো হৈ গ'লে আমি কি বুলি ক'ম ইয়াক এই স্পেচিফিক টাইপৰ চিটুৱেশ্যনটো যদি হৈ যায় এটমে যদি নাথাকে আমাৰ ইউনিভাৰ্ছত ক'ত বাকী বস্তু থাকিব নোৱাৰিব কাৰণ এটম থাকিলে চব বস্তু এটমৰে বনে তো এটমেই যদি এক্সিষ্ট কৰিব নোৱাৰে বাকী বস্তু এক্সিষ্ট কৰিব নোৱাৰে আৰু তেতিয়া আমাৰ ইউনিভাৰ্ছত কি হৈ যাব থাকিব নোৱাৰা হ'ব
ইনহেবিটেবল হৈ পৰিব আৰু এনেকুৱা টাইপৰ যিটো ডেথ এনেকুৱা যে টাইপৰ যিটো ইউনিভাৰ্চৰ ডেথ আছে তাক কোৱা হয় দ্য বিগ ৰিপ ৰিপ মানে ফালি পেলোঁ তো এটমবিলাকো কি হৈ যাব ফাল খাই যাব ৰিপ হৈ যাব তো তাক কোৱা হ'ব কি বুলি দ্য বিগ ৰিপ তো এইটো হৈছে ছেকেণ্ড ধৰণৰ উপায় যাৰ সহায়ত কি হ'ব পাৰে যিটো ধৰণেৰে ব্ৰহ্মাণ্ডখন ধ্বংস হৈ যাব তো আল্টিমেটলি কথা হৈ গ'ল কি বহুত দিনৰ আগতে এজন চাইণ্টিষ্টে দেখা পালে যে ইউনিভাৰ্চখন এক্সপাণ্ড হৈ আছে আমাৰ দূৰৰ গেলেক্সিবিলাক আমাৰ পৰা বহুত দূৰলৈ গৈ আছে আৰু তাৰ পৰা আমি কি গম পালোঁ যে ব্ৰহ্মাণ্ডৰ এটা বিগিনিং আছে আৰু তাৰ পৰা আমি গম পালোঁ কি ব্ৰহ্মাণ্ডৰ এটা সীমা আছে আৰু এতিয়া আমি প্ৰেডিক্ট কৰিব পাৰিছোঁ যে আমাৰ ব্ৰহ্মাণ্ডখন এই দুটা ধৰণৰ ভিতৰতে কোনোবা এটাত কি হ'ব ব্ৰহ্মাণ্ডখনৰ শেষ হ'ব তো ব্ৰহ্মাণ্ডখন ধ্বংস কেনেকৈ হ'ল আৰু ব্ৰহ্মাণ্ডখন সৃষ্টি যে হ'ল এই দুইটা বস্তু আমি এটা সৰু অবজাৰ্ভেশ্যনৰ পৰা গম পাওঁ আৰু থেংকছ টু হাবল যে অবজাৰ্ভেশ্যনটো হোৱাৰ কাৰণে আমি ব্ৰহ্মাণ্ডৰ কিছুমান ভাবিব নোৱাৰা চিক্ৰেট আমি গম পালোঁ চ' ভেৰি ইণ্টাৰেষ্টিং থিং মোৰ বহুত বেছি ফেচিনেশ্যন হয় এই বস্তুটোক লৈ পেলাই সেইকাৰণে মই ভাবিলোঁ কি যিটো মোৰ ফেচিনেশ্যন হয় আপোনালোকো গম পাওক আপোনালোকৰ মেবি ফেচিনেশ্যন হ'ব পাৰে আৰু কোনোবাই ফিজিক্সৰ ওপৰত ষ্টাডি কৰিব বিচাৰে তো আজি অকণমানকৈ মাংস বনাই ল'লোঁ ঠিক আছে তো আজিলৈ ইমানেই নেক্সট আমি ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ